প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰা জড়িত হয় এইমছৰ লগত। এইমছ গুৱাহাটীত আছে, আমাৰ অসমত। আপোনালোকে জানে এইমছত বিভিন্ন বিষয়ৰ নন টেকনিকেল পদ খালী হৈছে। কিছুমান টেকনিকেলো আছে আৰু বিশেষকৈ মই ইয়াত নন টেকনিকেলৰ কথা ক'ম, য'ত মাত্ৰ 12 পাছ নহ'লে গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু লগত কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো লাগে। আজিকালি সকলোতেই কম্পিউটাৰ নহ'লে কাম নহয়। গতিকে গুৱাহাটীতো পদ খালী হৈছে আৰু এইমছৰে কিছুমান ব্ৰাঞ্চ, সৰু সুৰা ব্ৰাঞ্চ ডিব্ৰুগড়তো আছে, ক'ৰবাত ICMR তাতো বিভিন্ন বিষয়ৰ পদ খালী হৈছে। তাৰ বিষয়ে মই জনাম আৰু ইয়াৰ বাহিৰে সৰ্বভাৰতীয় পৰ্যায়ৰ এটা পৰীক্ষা হ'ব, কমন ৰিক্ৰুটমেণ্ট টেষ্ট। সেইটো পাছ কৰিলেহে আপোনালোকে এই চাকৰিটো লাভ কৰিব। প্ৰথমে কৈছোঁ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ বা এছিষ্টেণ্ট বা এক্সিকিউটিভ এছিষ্টেণ্টৰ বিষয়ে। যদি এছিষ্টেণ্টৰ কথা কওঁ তেতিয়াহ'লে সাধাৰণতে 3 বছৰীয়া বেচেলাৰ ডিগ্ৰী থাকিলেই হ'ল। মিনিমাম 3 years বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগত কম্পিউটাৰ নলেজটো থাকিব লাগিব আৰু একোৱেই নালাগে। এইটো হৈছে এছিষ্টেণ্ট, ঠিক আছে। ICMR লগত জড়িত বহুতো আছে। চাওক, এছিষ্টেণ্ট ICMR, RMRCNE ডিব্ৰুগড় 6টা পদ খালী। ইয়াত মাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল আৰু কম্পিউটাৰ থাকিব লাগিব আৰু একো নালাগে। ইয়াৰ বাহিৰে ভোপাল, পুনে, মুম্বাই, দিল্লী বিভিন্ন ঠাইত পদ খালী। মই ডিব্ৰুগড়ৰ কথা ক'লোঁ। যদি অন্যান্য কথা আপোনালোকে জানিবলৈ চেষ্টা কৰে তেতিয়াহ'লে গোটেই PDF-টো তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাই যাব, যে কেনেকৈ পৰীক্ষাটো হ'ব, ক'ত কি হ'ব ইত্যাদি কথা। ইয়াৰ বাহিৰে লোৱাৰ ডিভিজন ক্লাৰ্কৰ পদ খালী হৈছে। ইয়াৰ কাৰণে মাত্ৰ ক্লাছ 12 পাছ কৰিলে হ'ল আৰু ইংলিছ বা হিন্দী টাইপিং পাৰিব লাগিব। ইয়াৰ কাৰণে 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। বিভিন্ন ঠাইত পদ খালী, দিল্লী, কলকাতা, পুনে, ভোপাল ইত্যাদি জেগাত। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পদ খালী। এইটো বাৰু ইঞ্জিনিয়াৰ বা টেকনিকেল কেটেগৰী হৈ গ'ল। আৰু অন্যান্য কথা মই জনাবলৈ চেষ্টা কৰিম, যিবোৰ মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল বা 12 পাছ হ'লেই হ'ল। ৱায়াৰমেন, লাইনমেন ইত্যাদি বিভিন্ন বিষয়ৰ টেকনিকেল পদো খালী, অসংখ্য পদ খালী। আৰু নেক্সটটো হৈছে ইয়াত খালী অলপ এক্সপিৰিয়েঞ্চ লাগিব। জুনিয়ৰ একাউণ্ট অফিচাৰ, এইটো কমাৰ্চত পঢ়া আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থকা। ইয়াৰ বাহিৰে এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰ ডিগ্ৰী থাকিলেই হ'ল আৰু বিশেষ একো ইয়াত বিচৰা নাই। তাৰ বাহিৰে ষ্ট'ৰ কিপাৰ ইত্যাদিও পদ খালী আছে। লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্সৰ কাৰণে লাইব্ৰেৰী পঢ়া হ'ব লাগিব, সেইটো পদ খালী, গ্ৰেড 3 হ'ব সেইটো। আৰু ইয়াৰ বাহিৰে পাৰ্চনেল এছিষ্টেণ্ট, ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আৰু স্কিল টেষ্ট ল'ব। আৰু যদি ডিপ্ল'মা চাৰ্টিফিকেট ছেক্ৰেটেৰিয়েল প্ৰেক্টিছত আছে তেতিয়াহ'লে আপোনাক ডিজাৰেবল বুলি ক'ব। এতিয়া আহোঁ আমাৰ গুৱাহাটী প্ৰাইভেট ছেক্ৰেটেৰী 7টা পদ খালী, ডিগ্ৰী হ'লেই হ'ল আৰু কম্পিউটাৰ পাৰিব লাগিব আৰু বিশেষ নালাগে একো। আৰু ষ্টেন'গ্ৰাফাৰ পদ খালী, গুৱাহাটী এইমছ 12 পাছ কৰিলেই হ'ল। তাৰপিছত স্কিল টেষ্ট হ'ব আৰু একো নালাগে। তাৰ বাহিৰে আৰু গুৱাহাটী বা ডিব্ৰুগড়ৰ ক'ৰবাত আছে নেকি মই চাইছোঁ, বাকীটো টেকনিকেলে পদ খালী বেছি ইয়াত যিমানটো দেখা পাইছোঁ। অ'কে, এইকেইটাই মূল কথা। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটলৈ আপোনালোকে গ'লে সকলো তথ্য লাভ কৰিব। এইমছ গুৱাহাটীৰ ৱেবছাইটত গ'লেও আপোনালোকে কথাবোৰ গম পাই যাব আৰু তেওঁলোকে এটা পৰীক্ষা পাতিহে সেই ছিলেকশ্যনটো ল'ব। বিভিন্ন বিষয়ৰ পদ খালী, গতিকে এবাৰ আপোনালোকে নিজে চাই ল'ব। মই কেইটামান য'ত মাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ আৰু ৱেবছাইটটো এবাৰ কৈ দিছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। ৱেবছাইটটো হৈছে www.guwahatiaims বা aims.in বুলি মাৰিলৈ আপোনালোকে পাই যাব। 14 নৱেম্বৰৰ পৰা আৰম্ভ কৰি 2 ডিচেম্বৰলৈকে পাৰিব এপ্লাই কৰিবলৈ।
আৰু পৰীক্ষাটো ডিচেম্বৰতে হোৱা কথা, সময়ত সেইটো জনাব বুলি কৈছে। আৰু এইটো হৈছে আমাৰ গুৱাহাটীৰ ৱেবছাইট www.aimsguwahati.ac.in। ইয়াৰ বাহিৰে অন্যান্য ভাৰতবৰ্ষত টোটেল 26টা এইমছ আছে আৰু কিছুমান ৰিজনেলো আছে। গতিকে তাৰে ভিতৰত যিকোনো ঠাইত আপোনালোকে এপ্লাই কৰি চাকৰিটো ল'ব পাৰিব, যিহেতু চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়, চেণ্ট্ৰেল লগত জড়িত চাকৰি হয়। ধন্যবাদ।